চুৰচুৰি হাইস্কুলত বিদ্যা উৎসৱ পালন। নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত চুৰচুৰি হাইস্কুলত বৃহস্পতিবাৰৰ পৰা বিদ্যা উৎসৱ পালন কৰা হয়। উক্ত উৎসৱৰ শুভাৰম্ভ কৰে নলবাৰী ছোৱালী হাইস্কুলৰ সহ-শিক্ষক গংগাধৰ বৰ্মনে। যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত অভিভাৱকে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে চৰমনিহা প্ৰদৰ্শন কৰি আহিছে, সেই সময়তে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত চুৰচুৰি হাইস্কুলে অনন্য নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। একেদিনাই 29 গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, শতাধিক ছাত্ৰ-ছাত্ৰীক পাঠদানৰ লক্ষ্য বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। বৃহস্পতিবাৰে বিদ্যা উৎসৱৰ জৰিয়তে আগন্তুক শিক্ষাবৰ্ষৰ বাবে নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। প্ৰথম দিনাই ষষ্ঠ শ্ৰেণীত 29 গৰাকী, সপ্তম শ্ৰেণীত 2 গৰাকী আৰু অষ্টম শ্ৰেণীত এগৰাকীয়ে নামভৰ্তি কৰে। সভাত চুৰচুৰি হাইস্কুলৰ বিজ্ঞান শিক্ষক শ্বৰিফুল ইছলামে আঁত ধৰা সভাত প্ৰধান শিক্ষক বসন্ত তালুকদাৰে সভাপতিত্ব কৰে। নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা শিক্ষণ সামগ্ৰী উপহাৰ দিয়া হয়। উক্ত সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত তালুকদাৰৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকল উপস্থিত থাকে। প্ৰথমতে অসম টাইমৰ উদ্যোক্তালৈ মই আমাৰ চুৰচুৰি হাইস্কুলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ উৎসৱ বিদ্যাৰম্ভ আমাৰ হৈ আছে আৰু আজি আমি আনুষ্ঠানিকভাৱে আমাৰ ষষ্ঠমান শ্ৰেণীৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ এই যিটো নামভৰ্তি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া উদ্বোধন কৰাৰ বাবেই মই আমাৰ শ্ৰদ্ধাৰ গংগাধৰ বৰ্মন ডাঙৰীয়া, তেখেত নলবাৰী ছোৱালী স্কুলৰ সহ-শিক্ষক, লগতে তেখেত এজন বৃক্ষবন্ধু। গতিকে তেখেতক আমি আমন্ত্ৰণ কৰি আনি এই প্ৰথমেই আমি বৃক্ষৰোপণ তেখেতৰ দ্বাৰা কৰিছোঁ আৰু বৃক্ষৰোপণৰ জৰিয়তে আমি আমাৰ আজিৰ এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু তেখেতৰ দ্বাৰা ষষ্ঠমান শ্ৰেণীৰ যিটো নামভৰ্তিকৰণ প্ৰক্ৰিয়া এইটো আমি শুভ উদ্বোধন কৰিছোঁ। আৰু আমি আজি এইটো কথা মই নকৈ নোৱাৰিম যে আজিৰ এই কাৰ্যসূচীত আজি আমাৰ 29জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। গতিকে এইটো আমাৰ চৰকাৰী বিদ্যালয়ৰ কাৰণে এইটো এটা শুভ লক্ষণ বুলি মই ভাবোঁ। গতিকে আৰু ৰাইজে যি ধৰণে ইয়াত সহযোগ কৰিছে মই সেইটোৰ কাৰণে মই খুবেই আনন্দিত, খুবেই সুখী আৰু মই ভাবোঁ আৰু ইয়াতকৈও মই বেছি ৰাইজৰ উৎসাহ দেখিবলৈ পাম বা ছাত্ৰ-ছাত্ৰীৰ যিটো এডমিশ্যনৰ যিটো হাৰ সেইটো বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এইটো ক্ষেত্ৰত মোৰ সতীৰ্থসকলে ইয়াত সম্পূৰ্ণ সহযোগ কৰিছে। সতীৰ্থসকলে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে তেওঁলোকে বিদ্যা উৎসৱৰ কাৰ্যসূচীৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছে আৰু সেইমতে তেখেতসকলক আমন্ত্ৰণ কৰিছে আৰু আজি এই তেখেতসকলে ইয়াত 9 বজাতে উপস্থিত হৈছে। হৈ তেখেতসকলৰ যিটো সঁহাৰি সেইটোত মই নথৈ আনন্দিত হৈছোঁ আৰু গতিকে ইয়াৰ জৰিয়তে মই আৰু অধিক ছাত্ৰ-ছাত্ৰীৰ এডমিশ্যন বা নামভৰ্তিকৰণ পাম বুলি মই আশা ৰাখিছোঁ। এইটো আচলতে কেনেকুৱা আছে যে এইটো এটা আমাৰ আমি যিটো প্ৰাইভেটমুখী হৈছে এইটো আচলতে আমাৰ লাহে লাহে এইটো আঁতৰি গৈছে। এইটো মানুহৰ বা আমাৰ ৰাইজৰ মনৰ পৰা এইটো আঁতৰি গৈছে। কাৰণ কিয় যে আমাৰ চৰকাৰী স্কুলৰ যিটো শিক্ষা সেইটো প্ৰাইভেট স্কুলে কেতিয়াও দিব নোৱাৰে। মই নিজে গম পাওঁ বা নিজে কৰিছোঁ। মোৰ আজি তৃতীয়টো কাৰ্যকালৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া। এই 3 বছৰত মই ছাত্ৰ-ছাত্ৰীৰ যিটো সঁহাৰি পাইছোঁ এইটোত মই কেতিয়াও ক'ব নোৱাৰোঁ যে প্ৰাইভেটমুখী হৈছে। কিয়নো যে মই যোৱা বছৰটোত 1 তাৰিখে ক্লাছ আৰম্ভ হৈছে আৰু সেইদিনা মোৰ বিদ্যালয়ত সপ্তম শ্ৰেণীলৈকে বা 7টা শ্ৰেণী বা তেনেলৈ আমাৰ গোটেইকেইটা ক্লাছেই হৈছে। গতিকে মই নাভাবোঁ যে এইটো ব্যক্তিগতমুখী হৈছে। গতিকে মই আশা কৰিম যে যিবিলাক ৰাইজৰ এতিয়াও তেনেকুৱা এটা মনোভাৱ আছে সেইটো আঁতৰি যাব আৰু সকলোৱেই আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিব। অসম আদিত্য, নলবাৰী।